গাইজ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। মোৰ স্ক্ৰীণত দিয়া ভিডিঅ'টো আপোনালোকে লক্ষ্য কৰক। ফাৰ্ষ্টত লিখা আছে চাওক ধুনীয়াকৈ যে এইখন পৃথিৱীত এতিয়াও বাল মানুহ আছে। এটা প্লেটফৰ্মত ট্ৰেইনটো যেতিয়া আহিছিলে মা উঠিব লৈছিলে ট্ৰেইনটোত আৰু অলৰেডি উঠাও হৈছে আৰু এইটো মেট্ৰ' ট্ৰেইনত খিৰিকীটো লগে লগে লাগি যায়। মিনিমাম 3-4-5 ছেকেণ্ড সময় ৰাখে আৰু লগে লগে ৰখোৱাৰ পিছত ট্ৰেইনটো এৰি দিয়া হৈছে। ধুনীয়াকৈ ট্ৰেইনটো এৰি দিছে আৰু খিৰিকীটো লাগি গৈছে, ট্ৰেইনটো এৰি গৈছে। এতিয়া কেঁচুৱাটো কোনে উঠাব? প্লেটফৰ্মতে অলৰেডি কেঁচুৱাটো ৰখি গ'ল আৰু ট্ৰেইনটো গুচি গ'ল। প্লেটফৰ্মত দাদা এজন আছিলে, তাৰপিছত চাইছে কেঁচুৱাটো ইয়াত ৰখি গ'ল, উঠিব পৰা নাই। তাৰপিছত দাদা ইয়াত বহি আহিল, ধুনীয়াকৈ ইয়াত বহিল প্লেটফৰ্মত। যেতিয়া ট্ৰেইনটো গুচি গৈছে আৰু মাটো আকৌ আহিব, যিহেতু কেঁচুৱাত থৈ গ'ল। অহাৰ পিছত ধুনীয়াকৈ তাৰপিছত ইয়াত আকৌ কেঁচুৱাটো আপোনাৰ চাওক ভিডিঅ'টো ধুনীয়াকৈ। আৰু চাওক এইখন পৃথিৱীত এতিয়াও বাল মানুহ জীয়াই আছে আৰু লগে লগে মা আহি গ'ল আৰু বেলেগ কিবা প্ৰাইভেট গাড়ী দি আহিছে চাগে। আৰু আপোনালোকে চাওক লগে লগে মা কেঁচুৱাটো পাই গ'লে আৰু এইজন দাদা যদি বেয়া থাকিলে হয় তেতিয়া লগে লগে লৈ গ'লে হয়। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক।